Hello guys, welcome to my YouTube channel. অৰুণোদয় অসম YouTube চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ যিহেতু বৰ্তমান ITI অনলাইন প্ৰক্ৰিয়া যেটো কাউন্সেলিং হয় ITI কাউন্সেলিংটো আজিৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকে কেনে ধৰণে কৰিব লাগিব বা কি ডকুমেন্ট লাগিব বা কিমান শতাংশ পালে আপোনালোকে ITI এডমিশন ল'ব পাৰিব এই সকলোখিনি কথা আপোনালোকক মই আজি ভিডিঅ'ৰ যোগে দেখাই দিম ষ্টেপ বাই ষ্টেপ আৰু কৰিও দেখুৱাম তো গাইস ভিডিঅ'টো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব যেহেতু ITI অনলাইন প্ৰক্ৰিয়াটো আগৰ দৰে নহয় এটা সম্পূৰ্ণ বেলেগ হ'ল আৰু ইয়াতে চাৰিটা বিভাগত আপোনালোকক ভাগ কৰি দিয়া হ'ব প্ৰথমটো দি হ'ব আপোনালোকৰ ITI কাউন্সেলিং এই কাউন্সেলিংত আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত এপ্লাই কৰিব লাগিব তাৰ পিছত আপোনালোকে এপ্লিকেশন নাম্বাৰ পাব তাৰ পিছত আপোনালোকে পিছৰ প্ৰসেছত আপোনালোকে ট্ৰেড সিলেকশন কৰিব লাগিব তাৰ পিছতহে যদি আপোনালোকে সেইটো বিভাগৰ বাবে যদি আপোনালোকে সিলেকশন হয় তেতিয়া আপোনালোকে এডমিশন লবলৈ পাব নহলে নাপাব আৰু ইয়াৰ বাবে কিছুমান কাষ্টৰ ST জেনাৰেল OBC তেওঁলোকৰ কাৰণে ভাগে ভাগে কেনেকুৱা ধৰণৰ ধৰক কিমান শতাংশ থাকিব এই সকলোখিনি কথা মই আজি ভিডিঅ'টো আপোনালোকক জনাই দিম তো গাইস ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব আৰু ভিডিঅ'টো যদি ভাল লাগে নহলে ভিডিঅ'টো লাইক কৰিব ভিডিঅ' শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায় তো প্ৰিয় বন্ধুসকল আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰিয় বন্ধুসকল আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাব মই ইয়াতে ক্ৰম বজাৰটো খুলি লৈছোঁ ইয়াতে এটা পেজ খোল খাই আছে আগৰ পৰে তো ইয়াতে আপোনালোকে দেখিছেনে স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আসাম এইটো হৈছে এডমিশন এণ্ড কাউন্সেলিং সাৰ্ভিস ফৰ সিজন 2024 এইটো হৈছে ITI আসাম ITI ৱেবছাইট হয় এটা আপোনালোকে দেখিছেনে এপ্লাই লগইন ফৰ দা আসাম ITI কাউন্সেলিং 2024 গতিকে ITI বৰ্তমান অনলাইন হৈ আছে মই আপোনালোকক কেনে ধৰণে কৰিব লাগে বা কি ডকুমেন্ট লাগে সকলোখিনি কথা আপোনালোকক দেখাম ষ্টেপ বাই ষ্টেপ দেখাম মই ইয়াতে অলপমান স্ক্ৰল ডাউন কৰিছো চক আৰু ইয়াতে এটা অপচন দেখা পাইছে আপোনালোকে নিশ্চয় দেচোন IT apply login for the Assam ITI Counseling 2024 এই যেটো লিংক হয় ইয়াতে আমি ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত এনে ধৰণৰ এটা পেজ খোল খাব তো ইয়াতে চক আপোনালোকে এইটো ৱেবছাইট পাই যাব মই ডেসক্ৰিপচনৰ লিংকটো দি দিম তাতে ক্লিক কৰি আপোনালোকে পাব পাৰিব ইয়াতে দেখিছেনে ৰেজিষ্টাৰ্ড ক্যান্ডিডেট সাইন ইন কাউন্সেলিং Assam ITI Counseling 2024 তো এইটো আপোনালোকে ইয়াত চক প্ৰথমে বিচাৰিছে এপ্লিকেশন নাম্বাৰ এই এপ্লিকেশন নাম্বাৰটো আপোনালোকে কিবা এইটো অকল সাইন ইনৰ কাৰণে গতিকে ইয়াতে আপোনালোকে কিবা অলপমান স্ক্ৰল ডাউন কৰি এটা অপচন দেখা পাব ইয়াতে এইটো নিশ্চয় দেখিছেনে আপোনালোকে সৰি এইটো হয় অপচনটো ধৰণে খাই চাব এইটো যেটো অপচন আছে দেখিছেনে নিউ ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন এইটো ইয়াতে আমি ক্লিক কৰি প্লানি আমি ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব তেতিয়াহে আমি ইয়াতে এপ্লাই কৰিব পাৰিম তো গাইস ইয়াতে মই এই যেটো অপচন আছে এইটো যেটো নিউ ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন ইয়াতে মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেধৰণে পেজটো আহিব আৰু ইয়াতে এটা প্ৰথমে অপচন দিছে দেখিছেনে প্লিজ ৰিড কেয়াৰফুলি তো আপোনালোকক এইখিনি ভালদৰে পঢ়ি ল'বলৈ কৈছে তাৰ পিছত ইয়াতে কি হৈছে চোন দুটা অপচন আছে এটা এগ্ৰি আৰু এটা ডোন্ট এগ্ৰি আছে তো আমি এগ্ৰি বাটনত ক্লিক কৰিলো আৰু এইখন হৈছে ITI ৰেজিষ্ট্ৰেচন ফৰ্ম ইয়াত আপোনাৰ ক্যান্ডিডেট নেম দিব লাগিব আৰু ফাদাৰ্স নেম মাদাৰ্স নেম তাৰ পিছত ডেট অফ বাৰ্থ আহিব আপোনাৰ তাৰ পিছত জেন্ডাৰ তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ তাৰ পিছত ভ্যালিড ইমেইল আইডি তাৰ পিছত এটা পাসওয়াৰ্ড আপোনালোকে নিজে ক্ৰিয়েট কৰিব লাগিব তাৰ পিছত কি কৰিব আপোনালোকে সিকিউৰিটি পিনটো কৰিব মই অলৰেডি যেটো ৰেজিষ্ট্ৰেচন কৰি থৈছো তো আপোনালোকক লগইন কৰি পিছৰ ফৰ্মখন আপোনালোকক দেখাই যাম তো গাইস ইয়াতে এবাৰতে এইটা বস্তু কৰাৰ পিছত আপোনালোকে কেৱল সাবমিট বাটনত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা মোবাইল OTP ইয়াত যেটো মোবাইল নাম্বাৰ দিব ভ্যালিড নাম্বাৰ সেই নম্বৰটো এটা OTP ইয়াত যেটো মেইল আইডি দিব এই মেইল আইডিটো এটা OTP যাব আৰু এটো এইদিন বন্ধ হৈ আছিল সাৰ্ভাৰটো আজিৰ পৰা ভাল হৈছে আজিৰ পৰা কৰিব পৰা হৈছে তাৰ পিছত আপোনালোকে কি কৰিব সাবমিট বাটনত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকৰ এটা এপ্লিকেশন নম্বৰ আহিব আৰু সেই এপ্লিকেশন নম্বৰটোৰ সহায়ত আপোনালোকে কি কৰিব পাৰিব এই কাউন্সেলিংটো এপ্লাই কৰিব পাৰিব তো গাইস মই ইয়ালে আকৌ উভতি গৈছো ইয়াতে গৈ আপোনালোকক আকৌ মই ইয়াতে ক্লিক কৰিম এই যেটো অপচন আছিল ইয়াতে মই আকৌ ক্লিক কৰিম
তো এইটো ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি কৰা আছে। এতিয়া কি হ'ব, ইয়াত যিটো কাউন্সেলিং আছে আছাম ITI কাউন্সেলিং 2024, মই ইয়াত যিটো এপ্লিকেশ্যন নাম্বাৰ আছিলে মোৰ এপ্লিকেশ্যন নাম্বাৰটো মই ইয়াতে ফিল কৰিলোঁ। তাৰপিছত মই যিটো পাছৱৰ্ড ইয়াত দিছিলোঁ সেই পাছৱৰ্ডটো ইয়াত চেম টু চেম ফিল আপ কৰিলোঁ। তাৰপিছত এটা চিকিউৰিটি পিন বিচাৰিছে, চিকিউৰিটি পিনটো তলত দিয়া আছে, সেই চিকিউৰিটি পিনটো চেম টু চেম মই ইয়াতে ফিল কৰিলোঁ। তাৰপিছত চাইন ইনত ক্লিক কৰিম। তো চাইন ইন কৰাৰ পিছত ইয়াত চাওক ৰেজিষ্টাৰ কেণ্ডিডেট চাইন ইন, তাৰপিছত OTP অথেণ্টিকেশ্যন ৰিকুৱাৰ্ড, চেণ্ড OTP অন, এনেকৈ আপোনাৰ ইমেইল ID বা মোবাইল নাম্বাৰ এই দুটাত যিকোনো এটাত আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত ৰেজিষ্টাৰ্ড ইমেইল IDত আপুনি ক্লিক কৰিলে তাৰপিছত আপুনি চেণ্ড OTPত ক্লিক কৰিব লাগিব। আৰু এনেদৰে কৰি আপুনি ইয়াৰ পিছত এখন ফৰ্ম পাব, সেই ফৰ্মখনৰ যোগেদি আপুনি ITI কাউন্সেলিংটো কৰিব পাৰিব। আৰু এই কাউন্সেলিংটো কৰাৰ পিছতেই আপোনালোকক কি হ'ব, যিটো আপোনালোকক ধৰক যিটো আপোনালোকৰ বাবে এটা মানে ট্ৰেড চিলেকশ্যন হ'ব, ট্ৰেড চিলেকশ্যন কৰিব পাৰিব। আৰু এই কাউন্সেলিংটো হোৱাৰ পিছত আপোনালোকে ট্ৰেড চিলেকশ্যন কৰিব পাৰিব। আৰু তাৰপিছত আপোনালোকে যিখন নতুন ফৰ্ম আহিব সেই নতুন ফৰ্মখন এপ্লাই কৰিব পাৰিব। তো গাইজ